জয় হিন্দ। তো গুড মর্নিং। 25,000 টকা 25,000 টকাকৈ আমি সকলোকে দিম। মাষ্টাৰ ট্ৰেইনাৰ পৰা এক্সপাৰ্ট সকলক 30,000 টকা আছে। 25,000 টকা প্ৰত্যেকজনৰ কাৰণে, কোনো মানে ধৰি লও এটা পাৰ্টিৰ কাৰণে নহয় বা ধৰি লও কোনো এটা দলৰ কাৰণে নহয়। তো এইটো ভিডিঅ' আপোনালোকে চালে গম পাব। 25,000 টকাকৈ আমি সকলোকে দিম। মাষ্টাৰ ট্ৰেইনাৰ পৰা এক্সপাৰ্ট সকলক 30,000 টকা সন্মান ৰাখি দিম। মাষ্টাৰ ট্ৰেইনাৰ আৰু শিল্পীসকলক আমি যোৱাবাৰ যেনেকৈ বিহুত দিছিলোঁ, এইবাৰো তেনেকৈ আমি সকলোকে দি দিম। আমাৰ 800খন বাগিচা আছে। 800খন বাগিচাত আমাৰ চাহ কল্যাণ মন্ত্ৰালয়ৰ পৰা ঝুমুৰৰ কাৰণে জড়িত যিমান বস্তু লাগে, এটা সাংস্কৃতিক কেন্দ্ৰ হিচাপে আমি এই বস্তুখিনি কিনি দিম। গতিকে 800খন বাগিচাটো আমি সমূহীয়াভাৱে 25,000 টকা আৰু নাচিবলৈ অহা ল'ৰা ছোৱালীসকলক ব্যক্তিগতভাৱে 25,000 টকা একেলগে মানে তেওঁলোকৰ বেংক একাউণ্টবোৰ লৈ ল'ম। কোনোবা একেলগে হৈ যাব, আমি ক'লোঁ যেতিয়া হৈ যাব। CM ছাৰে কি কৈছে যে 25,000 টকা প্ৰত্যেকজন শিল্পীৰ বাবে আৰু প্ৰত্যেকজন নাচনী বা প্ৰত্যেকজন নচোৱাৰ কাৰণে যিবিলাক ঢোল বাজাই থাকে ঢুলীয়াসকলৰ বাবে, তা ঠিক তেনেকুৱা। আৰু ঝুমুৰ নৃত্যৰ কাৰণে প্ৰত্যেকজন যিমান বাগানীয়া মানুহ মানে গৈছে তাত, আৰু প্ৰত্যেকজন মানুহৰ কাৰণে গায়ে প্ৰতি অৰ্থাৎ প্ৰতিজনৰ একাউণ্টত 25,000 টকা দিয়াৰ কাৰণে CM ছাৰে এইটো মানে এটা পদক্ষেপ লৈছে। আৰু আমি দেখাবলৈ আমাৰ CM ছাৰে নিজে ক'লে আৰু নিজৰ মুখেৰে ক'লে যে প্ৰত্যেকজনৰ কাৰণে, কোনো মানে ধৰি লওক পাৰ্টিকুলাৰ হিচাপত দল এটাৰ কাৰণে নহয় বা ধৰি লওক কোনো এটা সংগঠনৰ কাৰণে নহয় বা কোনো এখন বাগানৰ কাৰণে নহয় এক্সট্ৰা হিচাপত, ঠিক আছে। এক্সট্ৰা বহুত আছে বাৰু, তথাপিতো প্ৰতিজন ব্যক্তিৰ কাৰণে, প্ৰতিজন শিল্পীৰ কাৰণে, ঠিক আছে, প্ৰতিজন নাচনীৰ বাবে 25,000 টকা। তেনেকুৱা কৰি আমাৰ বিহু নাচটোত প্ৰতিজন নাচনীকে দিছিলে। ঠিক মানে কোনো ভেদাভেদ নকৰা কৰি, অৰ্থাৎ নিস্বাৰ্থ হিচাপত প্ৰত্যেকজনকে সমান চকুৰে চাই প্ৰত্যেককে মানে ধৰি লও যেনেকুৱা বিহু নাচত নাচনীসকলক দিছিলে, ঠিক এতিয়া মানে ঝুমুৰ নৃত্য কৰা প্ৰত্যেকজন নাচনীকে ঠিক তেনেকুৱা হিচাপত সমান চকুৰে তো সমভাৱে মানে 25,000 টকা প্ৰত্যেকজনকে দিব। তো মোৰ কাৰণে এইটো মানে ধৰি লও ঠিক মোৰ দৃষ্টিভংগীৰে এইটো খুব ভাল পদক্ষেপ লৈছে। কাৰণ কোনো মানুহকে ধৰি লওক বঞ্চিত কৰিব নালাগে কোনো প্ৰকাৰে, আৰু ভেদাভেদৰ সৃষ্টি কৰিব নালাগে। ঠিক ভাল লাগিছে একচুৱেলি নিউজটো পাই কেনে। তো আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব, ঠিক আছে। আৰু ঠিক মই যদি গুৱাহাটীত থাকিল হয় নিশ্চয়কৈ গ'লোঁ হয় তাত, আৰু ধৰি লও হয়তো নিজেও ডান্স কৰিলোঁ হয়, ঠিক। তো আপোনালোকে ক'ত আছে, ক'ৰ পৰা চাই আছে, আৰু আপোনালোকে গৈছেনে নাই কমেণ্ট কৰি জনাব, ঠিক আছে। তো যদি আপোনালোকে তাতে পাৰফৰ্মেঞ্চ কৰি আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। সকলোকে বেষ্ট অফ লাক থাকিল, ভালদৰে পাৰফৰ্মেঞ্চ কৰিবা। এডভান্টেজ আছাম 2.0লৈকে আমি সকলো মানে ধৰি লওক ৱেলকাম জনাব লাগে। তো তাত যি পদক্ষেপ ল'ব, খুব ভাল পদক্ষেপ ল'ব চাগে অসমখন ডেভেলপ কৰাৰ কাৰণে, ঠিক আছে। আৰু বাকী একো নকওঁ, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব পাহৰি নাযাব। জয় হিন্দ, জয় ভাৰত, জয় অসম।